নমস্কাৰ আমি আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল HM টিচ আসামলৈ স্বাগতম জনালোঁ। আমি আজি কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিবিলাক হয়তো কিছুমান চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীৰ বাবে প্ৰয়োজন হ'ব। যেনেকৈ ধৰক আপুনি টেট বা বেলেগ কোনো আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজন হ'ব পাৰে। প্লাছ যেহেতু আমি আজি প্ৰশ্নকেইটা গোটেইকেইটা আমি ক্লাছ 10ৰ মেথামেটিক্সৰ পৰা লৈছোঁ, গতিকে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ এই ভিডিঅ'টো চাব পাৰে। এইকাৰণেই যেহেতু আমি জানো যে মেট্ৰিক পৰীক্ষাত কেইটামান আপোনাৰ দিয়ে মাল্টিপল চইচ কুৱেশ্যন দিয়ে, য'ত মানে 4টা বিকল্প দিয়া থাকে, তাৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। গোটেইকেইটা আমি বহু বিকল্প ধৰি প্ৰশ্ন লৈছোঁ, গতিকে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ক্লাছটো বা এই ভিডিঅ'টো প্ৰযোজ্য হ'ব। গতিকে আপোনালোকে চাব পাৰিব যে, আৰু লগতে আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে, আপোনালোকে নিয়মিতভাৱে আমাৰ ভিডিঅ'সমূহ পাই থাকিব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। প্ৰথমতে আমি এটা প্ৰশ্ন লৈছোঁ যে পাই এটা পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা নে স্বাভাৱিক সংখ্যা নে পূৰ্ণ সংখ্যা। গতিকে আমি এই 4টা বিকল্পৰ পৰা আমি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। যদিও আমি জানো যে পাইৰ সমান আমি লিখিব পাৰোঁ কি যে 22/7, এইটো আমি ক'ব পাৰোঁ যে p/q আকৃতিত প্ৰকাশ কৰা হ'ল। কিন্তু ইয়াতে প্ৰব্লেম হৈছে কি, এইটো আপুনি যেতিয়া দশমিক ইয়াৰ বিস্তৃতি ওলায় তেতিয়া কি এইটো অসমাপ্ত, মানে আপোনাৰ ওলাই থাকে, এইটো দশমিক 3 দশমিক কিবা কিবি আপোনাৰ ওলাই থাকিব, এইটো কেতিয়াও শেষ নহয়। যাৰ কাৰণে এইটো আমি কি পৰিমেয় ক'ব নোৱাৰিম। গতিকে এইটো আমাৰ এই বিকল্পসমূহৰ পৰা কোনটো আমি শুদ্ধ বুলি বিবেচনা কৰিম, সেইটো হৈছে অপশ্যন বি, অপৰিমেয় সংখ্যা। গতিকে পোনে পোনে আমি ক'ব পাৰোঁ কি পাই এটা অপৰিমেয় সংখ্যা। আমি দ্বিতীয় প্ৰশ্নটো এলা হৈছোঁ যে যদি দুটা সংখ্যা ক্ৰমে 91 আৰু 26 আৰু ইহঁতৰ লসাগু 182 হয়, তেন্তে গসাগু হ'ব। আমি 4টা লৈছোঁ বিকল্প লৈছোঁ যে 8 লৈছোঁ, -30, 13, 12 এণ্ড -12। গতিকে এতিয়া সংখ্যা দুটা দিয়া আছে আৰু লসাগু দিয়া আছে, আমি ওলাব লাগে কি গসাগু। এটা আমি জানো যে কি লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। সেই সূত্ৰৰে আমি এইটো গসাগু ওলাই ল'ব পাৰিম। চাওক এতিয়া যে লসাগু মানে এইটো এলচিয়াম বুলি কয়, আৰু গসাগু সেইটো কি কয় HCF বুলি কয়, HCF। এইটো ক'ব আপোনাৰ কি লয়েষ্ট কমন মাল্টিপুল, এইটো ক'ব হায়েষ্ট কমন ফেক্টৰ। আচ্ছা চাওক, তো আমি এনেকৈ লিখিম, এইটো শৰ্ট ফৰ্মত লিখি দিম আমি যে আমি জানো যে বা উই হ্যাভ অর উই নো দ্যাট, এইটো কি দিম আমি যে LCM ইনটু HCF ইনটু প্রোডাক্ট অফ টু নাম্বারস, বা এইটো দুটা সংখ্যাৰ গুণফল বা সংখ্যা দুটাৰ গুণফল আমি এনেকৈ লিখিব পাৰোঁ। সূত্ৰটো আছিল আমাৰ এনেকুৱা ধৰণৰ। তো ইয়াত আমাৰ কি দিয়া আছে, লসাগু দিয়া আছে বা এলচিয়াম দিয়া আছে, সেইটো কিমান 182। ইয়াত আমি 182 ল'লোঁ, HCF আমাৰ যেনেকৈ আছে তেনেকৈ থাকিব। এইফালে সংখ্যা দুটাৰ গুণফল, সংখ্যা দুটা কিমান আছিল 91 আৰু 26। গতিকে আমি ইয়াতে HCF ৰাখি দিলোঁ বা গসাগু ৰাখি দিলোঁ। এই 182 যিহেতু এইফালে পূৰণ হৈ আছিল, সেইফালে গ'লে আমাৰ কি হ'ব হৰণ হ'ব। গতিকে 91 × 26 ডিভাইডেড বাই 182। গতিকে এটা আমি 2ৰে যদি হৰণ কৰোঁ, এইটোক যাব আমাৰ কি 13 বাৰ, এইটোক যাব 91 টাইমছ বা 91 বাৰ। 91 কেঞ্চেল কৰি দিলে আমাৰ কিমান থাকে 30। গতিকে ইয়াৰ HCF বা গসাগু আমাৰ কিমান ওলাইছে 30। গতিকে এই বিকল্পবোৰৰ পৰা এতিয়া আমাৰ কোনটো শুদ্ধ হৈছে অপশ্যন বি, য'ত 13 আছে। ইয়াৰ পিছত আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো আমি এনেধৰণৰ লৈছোঁ, যদি -4 k - 1 হোল ইনটু x² প্লাছ kx প্লাছ 1ৰ 1 বহুপদটোৰ এটা শূন্য হয়, তেন্তে k ৰ মান হ'ব। গতিকে কি লৈছোঁ যে এই বহুপদটোৰ এটা শূন্য হৈছে -4। এতিয়া আমি ওলাব লাগে যে k আছে, এই k ৰ মান কিমান হ'ব সেইটো আমি ওলাব লাগে। যিহেতু আমাৰ অপশ্যন দিয়াও আছে, আমি খালি শুদ্ধটো বাছি উলিয়াব লাগে। গতিকে আমি শুদ্ধটো ওলোৱাৰ স্বাৰ্থত আমি কি কৰিম, এইটো আগতে সমাধান কৰি চাম, কোনটো শুদ্ধ হয় এইটো অট'মেটিকেলি ওলাই যাব। চাওক আপুনি যে এনেকৈ ল'ব পাৰে যে যিটো দিয়া আছে আমাৰ বহুপদ, সেইটো আমি এনেকৈ ল'লোঁ x² প্লাছ kx প্লাছ 1।
য'ত য'ত এক্স আছে আমি তাতে তাতে এবাৰ কি বহাই দিম, এই -4 বহাই দিম। -4 বহাওক, -4 কে এইটো এনেকৈ থাকিল, ইয়াতে বহাম আমি -4 হোল স্কয়াৰ, ইয়াতে বহাম আমি কি কে এনেকৈ থাকিব x ৰ ঠাইত -4 প্লাছ 1, এইটো ইকুৱেল টু কি হ'ব আপোনাৰ 0 হ'ব। চাওক এতিয়া এইটো কে -1 এনেকৈ থাকে, এইটো আমাৰ কি হ'ব 16 হ'ব, এইটো আমাৰ -4k হ'ব, এইটো +1 ইজিকেল টু 0। চাওক এতিয়া এইটো কি হ'ব 16k -1 * 16 16, ইয়াতে হ'ব -4k, ইয়াতে হ'ব আমাৰ +1 ইজিকেল টু 0। ইয়াতে চাওক এতিয়া 16টাকে আমাৰ প্লাছত আছে আৰু 4টা আছে মাইনাছত, গতিকে ইয়াৰ পৰা যদি 4টা মাইনাছ কৰি দিওঁ কি থাকিব আমাৰ 12টা থাকিব 12k, আৰু ইফালে কিমান থাকে আমাৰ মাইনাছত আছে আপোনাৰ 16 প্লাছত আছে 1, গতিকে এইটো কি হ'ব আপোনাৰ মাইনাছত 15 থাকিব। যদি আৰু সেইটো আমি সিফালে নাও, সিফালে দিলে আমাৰ কি হ'ব প্লাছ হ'ব, মানে +15। ইয়াতে আমি কে ৰাখি দিওঁ, যদি এই 12 ইফালে যে আমাৰ কি হ'ব হৰণ হ'ব, কাৰ লগত হ'ব 15 এর লগত। চাওক এতিয়া যদি আমি এইটো 3ৰে কাটি দিওঁ এইটো 5 হ'ব, আৰু এইটো 3ৰে কাটিলে কি হ'ব 4 হ'ব, গতিকে আমাৰ উত্তৰ কিমান ওলায় বা কে মান কিমান ওলায় 5/4। এতিয়া আমি চাওক কোনটো অপশনত আমাৰ কি আছে 5/4 আছে, অপশন সিত আছে আমাৰ 5/4, গতিকে অপশন সি হ'ব আমাৰ শুদ্ধ অপশন। চতুৰ্থ প্ৰশ্নটো লওক, চতুৰ্থ প্ৰশ্নটোত আমি লৈছো যদি x² + bx + c = 0 মূল দুটা সমান হয় তেন্তে এই চিৰ মান কিমান হ'ব সেইটো আমি ওলাব লাগে। চাওক এতিয়া আপুনি মনত পেলাই চাওক, এটা আমাৰ ভেদ নিৰূপক বুলি এটা সূত্ৰ আছে, যেটো কি যে b² - 4ac, এইটো নিৰ্ভৰ কৰিব মূলটো আমাৰ কি কেনেকুৱা নেচাৰৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব, এইটো গ্ৰেটাৰ দেন 0 হ'ব না লেছ দেন 0 হ'ব না সমান 0 হ'ব। গতিকে যেহেতু মূল দুটা সমান, গতিকে এই ক্ষেত্ৰত কি হ'ব b² - 4ac = আপোনাৰ 0 হ'ব। এতিয়া চাওক b ঠাইত b আছে, a ঠাইত a আছে, c ঠাইত c আছে, গতিকে আমি এইবিলাক কি কৰিব লাগিব সমাধান কৰিব লাগিব, আমাৰ c ওলাব লাগে, c কিমান হ'ব সেইটো ওলাব লাগে। চাওক এতিয়া আমি এটা কাম কৰোঁ, b² এইফালে দাও মাইনাছ হ'ব, -b² হ'ব। আচ্ছা এইফালে এটাই ৰাখক, মানে আপুনি c ৰাখক, যেহেতু আমাৰ c ওলাব দিছে, গতিকে এইটো -b², তলত হ'ব -4a, c আমি রাখি দিছি এফালে, -4a এফালে আমার কি হল হরণ হল, মাইনাস মাইনাস যদি আমি কাটা বলি ধরে লও তেতিয়া আমার কি হবে b²/4a, এখানে হবে কি সির মান। আপনার কেবাটা হয়তো এই যে বিকল্প দিয়া থাকিব এই 3 নম্বর প্রশ্নটোর ধরে যে এটো থাকিব বা আর তিনিটা বেলেগ বেলেগ থাকিব, তেতিয়া আপুনি কি কৰিব লাগিব শুদ্ধটো নিৰ্বাচন কৰিব লাগিব, এনেকে আপুনি সমাধান কৰিব লাগিব। যদি মূল দুটা আপোনাৰ সমান হয় তেতিয়া আপোনাৰ ই হ'ব গ্ৰেটাৰ দেন 0 হ'ব। এনেকুৱা দুই আছে, তিনিটা মান অপশন আছে আপোনাৰ, এইটো মূলৰ কি মূলবিলাক কি নেচাৰৰ, এটা দ্বিঘাত সমীকৰণৰ মূল কি নেচাৰৰ তাৰ ওপৰত নিৰ্ভৰ কৰিব b² - 4ac এইটো কিমান হ'ব, এইটোৱে আৰু ভেদটো বা ডিস্ক্ৰিমিনেণ্টটো এইটো নিৰূপণ কৰিব। গতিকে এতিয়া আমি এনেকৈ এইবিলাক প্ৰশ্ন দিলে আমি এই সূত্ৰৰ দ্বাৰা আমি সমাধান উলিয়াব পাৰোঁ। এতিয়া আমি পঞ্চম প্ৰশ্নটো চাম। আমি এই প্ৰশ্নটো চাওঁ এতিয়া, এই প্ৰশ্নটোত লৈছোঁ আমি কি যদি সমবাহু ত্ৰিভুজ ABC AD লম্ব BC হয় তেন্তে AD² = 1, মানে চাওক এইটো যদি ABC এটা সমবাহু ত্রিভুজ বুলি আমি বিবেচনা কৰোঁ আৰু AD যদি আমি BCৰ ওপৰত লম্ব বুলি ধৰি লওঁ, তেতিয়া AD স্কয়াৰ কৰি দিলে আমাৰ এই অপশন কোনটোৰ লগত মিলিব সেইটো লাগে, মানে AD² = কি হ'ব, ইয়াৰ যিকোনো এটা হ'ব, সেইটো কোনটো সেইটো আমি নিৰ্বাচন কৰিব লাগিব। চাওক এতিয়া এইটো আমি সমাধান কৰি চাওক কোনটো হয়। প্ৰথমতে এইটো যেহেতু কি হৈছে আপোনাৰ সমবাহু ত্ৰিভুজ। আচ্ছা এই ক্ষেত্ৰত আমি কি কৰিম, এইটো যে প্ৰথমতে আমি এইটো লওঁ যে যেহেতু এইটো লম্ব এটি হৈছে BCৰ ওপৰত লম্ব, গতিকে এইটো আমাৰ 90 ডিগ্ৰী হ'ব, এইটো আমাৰ 90 ডিগ্ৰী হ'ব। গতিকে আমি এইটো ত্ৰিভুজ যদি চাওঁ ABD বা ADB আৰু ADC দুটা ত্ৰিভুজে আমাৰ কি সমকোণী ত্ৰিভুজ। যেহেতু সমকোণী ত্ৰিভুজত আমি কি কৰিব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰোঁ। ধৰি ল'লোঁ আমি
এ ডি বি এইটো ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। সেই ক্ষেত্ৰত আমাৰ কি হ'ব, এ বি স্কোৱাৰ সমান হ'ব আমাৰ বি ডি স্কোৱাৰ প্লাছ এ ডি স্কোৱাৰ। চাওক এতিয়া যে এইটো শৰ্টকাটকে আমি কৰিম যে প্রথম পাইথাগোরাসের উপপাদ্য মতে এ বি স্কয়ার সমান কি হবো বি ডি স্কয়ার প্লাস হবো আপনার এ ডি স্কয়ার। আমার যেহেতু এ ডি স্কয়ার ওলাব লাগে গতিকে বি ডি স্কয়ারটা আমি বলাম হলো তো এ বি স্কয়ার মাইনাস বি ডি স্কয়ার সমান হবো আমার এ ডি স্কয়ার। গতিকে এটা আমি এটা কি করি চাওক এটা এ বি স্কয়ারটা আমি এনেকৈ রাখিম বি ডি স্কয়ার চাওক আপনি বি ডি যেহেতু কি হয়েছে মানে বি সির উপরত লম্ব গতিকে বি ডির সমান আমি কি লব পাৰিম হাফ অফ বি সি লব পাৰিম বি সির আধা। তো চাওক এটো কি হবো এ বি স্কয়ার তো মাইনাস হবো আমার কি 2 স্কয়ার হলে 4 হবো 1 স্কয়ার হলে 1 এ থাকিব আর বি সি স্কয়ার হলে বি সি স্কয়ার এটা আমার এনেকে থাকিল। গতিকে এটা আমি লগাগুলাও তো 4 হবো এটা হবো 4 এ বি স্কয়ার এটা হবো আপনার মাইনাস বি সি স্কয়ার এটো এনেকেই থাকিল। আকৌ চাওক এতিয়া যেহেতু ত্রিভুজ এ বি সি ত্রিভুজটো সমবাহু ত্রিভুজ যত এ বি সমান বি সি সমান এ সি গতিকে বি সি সমান আমি এ বি বুলি ল'ব পাৰোঁ। গতিকে এইটো ধৰি ল'লো এ বি বা এ বি স্কয়াৰ তো 4টা এ বি স্কয়াৰৰ পৰা এটা এ বি স্কয়াৰ মাইনাস কৰি দিলে কি থাকিব 28 এ বি স্কয়াৰ তলত এইটো 4 এনেকৈ থাকিল এফালে আমাৰ এ ডি স্কয়াৰ। এটা চাওক যেহেতু আমাৰ অপশ্যনতেই নাই এ বি নাই অনলি সি ডি আছে গতিকে সি ডিত কনভাৰ্ট কৰিব লাগিব কি এ বি। এটা চাওক এ বি আৰু সি ডি কি হ'ব বা এ বি আপোনাৰ এই হৈছে যে বি সিৰ সমান এইটো এনেকৈ ক'ব পাৰি যেহেতু ত্ৰিভুজটো কি সমবাহু ত্ৰিভুজ গতিকে এ বি ঠাইত আমি কি ল'ব পাৰোঁ যে সি ডি ল'ব পাৰোঁ। সি ডি সেইটো আমি কেনেকৈ ল'ম যেহেতু ত্রিভুজটা আমার সমবাহু ত্রিভুজ গতিকে বাহুকেইটাতো সমান হবই আৰু আমি কি কৰিব পাৰিম এই ডি ধৰিব পাৰিম আমি কি যে বি সিৰ মধ্যবিন্দুত আছে মধ্যবিন্দুত যদি আছে বি ডি আৰু সি ডি সমান তেতিয়া আমি কি কৰিব পাৰিম যে ইয়াৰ যে কোনো এটা বাহুৰ সমান ক'ব পাৰিম যে বি ডি বা সি ডিৰ 2 গুণ। গতিকে আমি ইয়াতে এ বি স্কয়াৰ আছে ইয়াত আমি ইয়াতে কি ল'ম প্লাস সি ডি ল'ম যেহেতু কি এইবিলাক সমান আমি ইয়াতে লিখি লৈছোঁ। চাওক 3 এটা এনেকৈ থাকিল ইয়াতে আমাৰ হ'ব কি টুৱাইছ সি ডি হোল স্কয়াৰ। সি ডি আমি এই কাৰণে লৈছোঁ যেহেতু আমাৰ অপশ্যনত অনলি সি ডি আছে এ ডি স্কয়াৰ এটা কি হ'ব এইটো 3 এটা এনেকৈ থাকিব 2 স্কয়াৰ হ'লে আপোনাৰ 4 হ'ব আৰু সি ডি স্কয়াৰ হ'লে সি ডি স্কয়াৰ ডিভাইডেড বাই 4 4 কেনসেল হ'ল গতিকে আমাৰ কি থাকিল ইয়াতে 3 আকৌ এফালে সি ডি 3 সি ডি স্কয়াৰ ইজ ইকুয়াল টু এ ডি স্কয়াৰ। গতিকে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আমাৰ প্ৰশ্নটোৰ বাবে শুদ্ধ অপশ্যন। গতিকে এতিয়া এনেকৈ আমি 5 নম্বৰটোৰ সমাধান কৰিলোঁ বা এনেকুৱা অনুৰূপ প্ৰশ্ন আহিলে আপুনি এনেকৈ সমাধান কৰিব লাগিব। এতিয়া চাওক আপুনি 6 নম্বৰ প্ৰশ্নটো চাওক। আমি 6 নম্বৰ প্ৰশ্নটো চাওক। এতিয়া 6 নম্বৰ প্ৰশ্নটো আমি এনেধৰণৰ লৈছোঁ চিত্ৰটোত যদি অ' পি সমান 5 একক অ' কিউ সমান 12 একক আৰু এতিয়া আমি ওলাব লাগে কি পি কিউ অৰ্থাৎ এইটো অ' পি 5 একক লৈছোঁ আৰু অ' কিউ লৈছোঁ আমি 12 একক। এতিয়া আমি এই পি কিউ ওলাব লাগে পি কিউ কিমান একক হ'ব সেইটো আমি ওলাব লাগে। এইটো আমি ক্লাছ 10ৰ পৰাই লৈছোঁ গোটেইকেইটা ক্লাছ 10ৰ পৰাই লৈছোঁ 10ৰ মেথামেটিক্সৰ পৰা। চাওক এইটো এটা আপোনাৰ স্পৰ্শক এই পি কিউটো হৈছে স্পৰ্শক আৰু কি স্পৰ্শকৰ লগত যেটো বিন্দু আপোনাৰ কেন্দ্ৰৰ লগত কানেক্ট কৰা হৈছে এইটো সদায় কি হয় কেন্দ্ৰৰ লগত বা ইয়াৰ লগত আপোনাৰ স্পৰ্শকৰ লগত লম্ব হয় বা এইটো আপুনি ধৰক যে এইটো লম্ব। গতিকে এইটো কি হ'ব যেটো আমাৰ এটা সমকোণী ত্ৰিভুজ হ'ব। যদি সমকোণী ত্ৰিভুজ হৈছে ইয়াত আমি কি কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰিম। পাইথাগোৰাছৰ উপপাদ্য মতে আমাৰ কি হ'ব যে পি কিউ স্কয়াৰ ইজ ইকুয়াল টু আমার কি হবো ও পি স্কয়ার প্লাস ও কিউ স্কয়ার। এটা আমি মানবিলাক বহাই দিম তো 5 স্কয়ার প্লাস এটা আমার 12 স্কয়ার এটা আমার কিমান হ'ব 25 এটা হ'ব আমার 144 গতিকে আমার কিমান হ'ব 169 আকৌ 169 আমি কি কৰিব পাৰো 13 স্কয়ার দিব পাৰো
আকৌ স্কয়ার স্কয়ার যদি কাটা যায়, কাটা গেলে আমার কি হবো, এফালে PQ থাকিব, এফালে হবো আমার কি 30 বা 13 একক। গতিকে PQ হবো আমার কিমান 13 একক। গতিকে শুদ্ধ অপশন আমার কোনটো হবো, যেটো 13 একক আছে সেইটো কোনটো, অপশন ডি। গতিকে অপশন ডি এইটো প্ৰশ্নৰ বাবে এটা শুদ্ধ অপশন। এতিয়া আমি সপ্তম প্ৰশ্নটো চাওঁ। 2 3 বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব হ'ব। চাওক x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব, এইটো যদি এনেকৈ থাকে, এইটো যদি x হয়, এইটো x ড্যাশ, এইটো আপোনাৰ y, এইটো হ'ব y ড্যাশ। চাওক এটা যদি এক একক ধৰি লওঁ, 2 3, ইফালে 1 2 3 এনেকৈ যদি আমি ধৰি লওঁ, এই বিন্দুটো আমি যদি ইয়াতে কৰোঁ, পুট কৰোঁ, তেতিয়া কি কোনটো হ'ব, x 2 আৰু y আছে 3, প্ৰায় ইয়াতে হ'ব। গতিকে এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে সেইটো আমি ল'ব লাগে। কিমান দূৰত্বত আছে, এইটো 1 একক 2 একক 3 একক। গতিকে y যেটো স্থানাঙ্ক সেইটো হ'ব কি, x অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব, সেইটো হৈছে কোনটো, অপশন ডি। 3 একক এইটো x অক্ষৰ পৰা হ'ব আমাৰ এই বিন্দুটোৰ দূৰত্ব। এতিয়া আমি নেক্সট কোৱেশ্যন আগবাঢ়িম। এই প্ৰশ্নটো চাওঁ আমি। এই প্ৰশ্ন এতিয়া আমি 8 নম্বৰলৈ আহিছোঁ। চাওক, আর ব্যাঘাতযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত এটা বৃত্তকলাৰ কালি হ'ব। ইয়াতে p ঠাইত যদি আপোনাৰ এই থাকে থিতা থাকে, তেতিয়া আমি এই বৃত্তকলাৰ কালিটো কেনেকৈ ওলাওঁ, থিতা বাই 360 ইনটু পাই r স্কয়ার। গতিকে তেতিয়া আমি এনেকৈ ওলাওঁ। এটা চাওক, থিতাৰ ঠাইত আমাৰ কি দিয়া আছে, p দিয়া আছে, এটা p ললো, 360 ইনটু পাই r স্কয়ার। তা আর এটা আমি কি ক্যাপিটাল লম, যেহেতু আমার ব্যাঘাত ক্যাপিটাল আর দিয়ে আছে। তা চাওক কোনো এটাৰ লগতো মিলা নাই। চাওক ইয়াতে প্ৰায় মিলিছিল, কিন্তু ইয়াতে 2 আছে, কিন্তু আমি ইয়াতে 2 নাপালোঁ, গতিকে এইটো আমাৰ নিমিলিল। তা মিলোৱাৰ খাতিৰত কি কৰিব লাগিব, ইয়াতে কিবা কিবি চেঞ্জ কৰিব লাগিব, অত কিবা পূৰণ কৰিব লাগিব। চাওক এটা এইটো আমি এনেকেই ৰাখিলোঁ। ইয়াতে চাওক 720 আছে, যদি ইয়াৰ লগত আমি 360 লগত 2 এটা মাল্টিপ্লাই কৰি যাওঁ, তেতিয়া কি হ'ব, 720 পাম আমি। যেহেতু আমি তলত 2 এটা মাল্টিপ্লাই কৰিছে, তো ওপৰত আমি এটা কৰিব লাগিব, গতিকে 2 আমি এটা ইয়াতে দি দিলোঁ। যেতিয়া দি দিলোঁ, তেতিয়া আমাৰ অপশন যিকোনো এটাৰ লগত মিলি গৈছে। এইটো কোনটোৰ লগত মিলিছে, অপশন ডিৰ লগত মিলিছে। এইটো হ'ব আমাৰ কি শুদ্ধ অপশন। এইটো ক্লাছ 10ৰ অনুশীলনীত এইটো ডাইৰেক্ট কুৱেশ্যন আছে, গতিকে তাতো আপুনি চাব পাৰে। এটা আমি পৰৱৰ্তী প্ৰশ্নটোত আহিলোঁ। এইটো চাওক, এইটো ত্ৰিকোণমিতিৰ পৰা লোৱা হৈছে। টুৱাইছ 10 30 ডিভাইডেড বাই 1 মাইনাছ 10 স্কয়াৰ 30 মান উলিয়াই। এইখানে মান কিমান হ'ব সেইটো আমি ল'ব লাগে। আমাৰ কিমান দিয়া আছে, অপশনত আছে আপোনাৰ এইবিলাক আছে, এইটো পিছত হ'ব, আগতে সমাধান কৰি লওঁ। টুৱাইছ 10 30 ডিভাইডেড বাই 1 মাইনাছ 10 স্কয়াৰ 30। এটা চাওক 10 30 মানে কি, 10 30 মানে আপুনি যদি বক্সত চায়, যে সেইটোত পাব আপুনি কি 1/√3। গতিকে 2 ইয়াতে আমি কি পাম, 1/√3 বহাই দিলোঁ। ইয়াতে আমাৰ কি 1 আৰু ইয়াতে আমাৰ কি 1/√3 বহাই দিলোঁ। স্কয়াৰ আছে, স্কয়াৰ দিলোঁ আমি। এই দুটা যদি পূৰণ কৰোঁ, 2 ইনটু 1/√3, তেতিয়া আমি কি পাম, 2/√3। এইটোত আমি কি পাম, 1 এইটো এনেকেই থাকিল। তাৰপিছত 1 স্কয়াৰ হ'লে এইটো 1 হ'ব, √3 স্কয়াৰ হ'লে 3 হ'ব। তো এইখিনি আমি অলপ ওপৰত লিখোঁ, এইখিনি চাওক, তেতিয়া আমি কি পাম, 2√3 এনেকেই থাকিল। এটা আমাৰ কি হ'ব, এতিয়া ইয়াতে যদি লসাগু লওঁ, এটা আমাৰ 3 হ'ব, ওপৰত কি হ'ব 3 মাইনাছ 1, এতিয়া কি হ'ব আমাৰ 2/√3, আৰু ইয়াতে আমাৰ কি হ'ব 2/3। এইটো যদি আমি এতিয়া উল্টে দিওঁ, উল্টে দিলে কি পাম, তেতিয়া 2√3 ইনটু 3/2। গতিকে এটা আমি যদি কাটি দিওঁ, কাটি দিব পাৰোঁ। এতিয়া আমি কি পালোঁ, 3/√3। এতিয়াও আমাৰ কাৰো লগত মিলা নাই, যদি মিলা নাই এটা মিলাব লাগিব। চাওক এতিয়া কিমান পালোঁ আমি, 3/√3। এতিয়া তলৰ পৰা আমি √3 এটা পূৰণ কৰি দিওঁ, √3 ইনটু √3। √3 যদি আমি পূৰণ কৰোঁ, তেতিয়া আমি কি পাম, 3 পাম। ইফালে আমাৰ 3√3, 3 কাটা গ'ল, কাটা গেলে আমাৰ কিমান থাকিল, √3। এই √3 আকৌ ইয়াৰ কাৰ লগত মিলে, sin 60 লগত নিমিলে, cos 60 লগতো নিমিলে, sin 30 লগতো নিমিলে। মিলিব কাৰ লগত, tan 60 লগত মিলিব। গতিকে এইটো আমি কি দিব পাৰোঁ, tan 60 ডিগ্ৰী।
গতিকে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ল অপশ্যন ডি এইটো আমাৰ শুদ্ধ অপশ্যন আৰু এটা প্ৰশ্ন চাম আমি এতিয়া অন্তিম প্ৰশ্নটো চাওঁ আমি অন্তিম প্ৰশ্নটোত আমি এনেধৰণে লৈছোঁ 1 2 3 4 ডট 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 আৰ ইয়াৰ মাধ্য কিমান হ'ব সেইটো আমি ওলাব লাগে ইয়াত যিকোনো এটা অপশ্যন শুদ্ধ হ'ব সেইটো কোনটো সেইটো আমি ওলাব লাগে চাওক এতিয়া কোনটো লৈকে আছে এইটো একৰ পৰা আৰম্ভ কৰি আৰ লৈকে আছে ইয়াত এই দুটা অপশ্যনত আমাৰ কি আছে এন আছে গতিকে পোনে পোনে এই দুটা অপশ্যন আমি কি কৰিব পাৰিম কাটি দিব পাৰিম তাৰমানে এই দুটা নহ'ব এতিয়া চাওক এতিয়া আপনি জানে যে যদি ইয়াতে আৰ ঠাইত এন থাকিল হয় তেতিয়া কোনটো হল হয় সেইটো আপুনি বাছি ওলালে হ'ব তেতিয়া হল হয় আমাৰ কোনটো এইটো মানে n + 1 / 2 n ৰ ঠাইতে ইয়াত আমি r লৈছো গতিকে জাস্ট n ক ৰিপ্লেস কৰি r আহি যাব r + 1 / 2 এটো নহব কিন্তু মানে আমাৰ কি হল শুদ্ধ অপচন কোনটো হল অপচন বি গতিকে এটা আমি ক্লাসটো সামৰণি মাৰিম আমি ভিডিওটো অধিক দীঘলীয়া কৰিব খোজা নাই তো আপোনালোকে কিবা যদি ক'ব লাগে আপোনালোকৰ কিবা ক'ব লাগে থাকিলে বা কিবা অসুবিধা থাকিলে আমাক কমেন্ট কৰি জনাব পাৰে লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনালোকে আৰু অধিক ভিডিও উপভোগ কৰিব খোজে মানে আপোনালোকে যাতে উপকৃত হ'ব পাৰে আমি সদায় ইয়াৰ এটা ভিডিও অতি কমে এটাকৈ ভিডিও দৈনিক আমি ইয়াতে আপলোড দিম যে তাৰ স্বাৰ্থত আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখি আজিৰ ক্লাছটো সমাপ্ত কৰিলোঁ ধন্যবাদ